নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ মনকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায় হোৱাকৈ সোশ্যাল ষ্টাডিজ আৰু জিকেৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম তো প্ৰতিটো প্ৰশ্ন আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বেছ ৰখা হৈছে হেহে আপোনালোকে প্ৰতিটো প্ৰশ্ন ভালদৰে চাই যাব আৰু যদি কোনোবাটো উত্তৰ আপোনালোকে আগতীয়াকৈ জানে তেনেহলে কমেন্টত লিখি জনাই দিব যাতে আপোনালোকৰ যেটো প্ৰিপাৰেচন হে প্ৰিপাৰেচনটো হৈছে না আমি গম পাই যাম তো প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ডাজ বায়োকেমিকেল অক্সিজেন ডিমান্ড মেজাৰ অৰ্থাৎ জৈৱ ৰাসায়নিক অক্সিজেন চাহিদাই কি পৰিমাপ কৰে অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি dissolve oxygen needed by microbes to decompose organic waste অৰ্থাৎ কি কৰে জৈৱিক আৱৰ্জনা বিয়োজনৰ বাবে অনুজীৱক লগা দ্ৰৱীভূত অক্সিজেন কি কৰে পৰিমাপটো দেখুৱায় নেক্সট কোৱেশ্চনটো হৈছে the ozone layer is decreased by which of the following অৰ্থাৎ ওজন স্তৰ তলৰ কোনটোৰ দ্বাৰা হ্ৰাস পায় ওজন লেয়াৰটো কোনটোৰ দ্বাৰা কমি কমি গৈ আছে অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ ক্লোৰোফ্লোৰোকাৰ্বন তো ক্লোৰোফ্লোৰোকাৰ্বনটোৰ বৃদ্ধিৰ ফলত ওজন স্তৰটো কি হৈছে হ্ৰাস হৈ গৈ আছে আৰু যদি একেবাৰে ওজন স্তৰটো কমি যায় তেতিয়া আপোনালোকৰ কি হ'ব যেটো সূৰ্যৰ পৰা অহা অতিবেগুনীয়া ৰশ্মি সূৰ্যৰ পৰা অতিবেগুনীয়া ৰশ্মিটো পৃথিৱীত পৰিব যাৰ ফলত বিভিন্ন মাৰাত্মক ৰোগবিলাক হৈ যাব আৰু মানুহবিলাক মৃত্যুমুখত পৰিব তো হেহে আমি যিমান পাৰো গছগছনিবিলাক ৰুব লাগে আমাৰ যিমান অক্সিজেনটো বেছি হ'ব ওজন লেয়াৰটো আমাৰ ঠিক থাকিব তো বলক নেক্সট কোৱেশ্চনটো লাগবঢ়ো নেক্সট কোৱেশ্চনটো দিছে the largest source of air pollution in metropolitan cities is metropolitan নগৰীত বায়ু প্ৰদূষণৰ বৃহৎ উৎসটো কি তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো যাব অপচন এ অটোমোবাইলছ অৰ্থাৎ যান-বাহন যিমান যান-বাহন আজিকালি ব্যৱহাৰ কৰা হৈছে যিমানে যান-বাহন ব্যৱহাৰ কৰা হৈছে বায়ু প্ৰদূষণটো আৰু বেছি হৈ গৈ আছে কাৰণ যান-বাহনৰ যিবিলাক ধোঁৱা আছে সেইবিলাকত কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড এই গেছবিলাক বৃহৎ পৰিমাণে উৎপন্ন হয় আৰু সেই গেছবিলাকে কি কৰে বায়ু প্ৰদূষণ সৃষ্টি কৰে আৰু এই বায়ু প্ৰদূষণৰ ফলতে কি হয় পিছত গৈ আমাৰ যিবিলাক এচিড বৰষুণ বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক সৃষ্টি হয় নেক্সট কোৱেশ্চনটো হৈছে the region of the earth comprising water is known as পানীৰে গঠিত পৃথিৱীৰ অঞ্চলটো কি বুলি জনা যায় তো আমি সকলোৱে জানো অপচন বি টো যাব কাৰেক্ট আনসাৰ হাইড্ৰস্ফিয়াৰ অৰ্থাৎ জলমণ্ডল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে who led the চিপকো মুভমেন্ট চিপকো আন্দোলন কাৰ নেতৃত্বত চলিছিল তো এটা খুবই গুৰুত্বপূৰ্ণ বিষয় আছিল চিপকো আন্দোলনৰ বিষয়ে আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহি থকা দেখা যায় তো এটো কোনে কাৰ নেতৃত্বত চলিছিল বা কোনে নেতৃত্ব দিছিল হেতু প্ৰশ্নটো সুধিছে ইয়াৰ অপচন শুদ্ধটোৰ যে অপচন সি সুন্দৰলাল বহুগুণা মনগল উত্তৰাখণ্ডৰ গড়ৱাল অঞ্চলত সুন্দৰলাল বহুগুণা আৰু চন্দ্ৰপ্ৰসাদ ভট্টে এই আন্দোলনৰ নেতৃত্ব দিছিল তো চাব সুন্দৰলাল বহুগুণা যদি আহে তেও অপচন শুদ্ধ হ'ব আৰু যদি আহে চন্দ্ৰপ্ৰসাদ ভট্ট তেতিয়াও আপোনালোকে হেতু অপচন শুদ্ধ দিব তো দুইটা অপচন কেতিয়াও নাহিব পাৰে এটা আহিব তো যেটো আহে হেতুত আপোনালোকে টিক মাৰিব নেক্সট কোৱেশ্চনটো লাগবঢ়ো কোৱেশ্চন নম্বৰ 6 Greenpeace started its functioning since Greenpeace ইয়াৰ কাৰ্যাৱলী কিমান চনৰ পৰা আৰম্ভ কৰিছিল ৰাইট আনসাৰটো হ'ব অপচন সি 1971 তো 1971 চনৰ পৰা গ্ৰীণপিছে কাৰ্যাৱলী আৰম্ভ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে প্লান্টিং অফ ট্ৰিজ ইজ কল্ড বৃক্ষৰোপণক কি বুলি কোৱা হয় ৰাইট আনসাৰটো হ'ব অপচন সি এফৰেষ্টেশ্যন অৰ্থাৎ বনানীকৰণ বুলি কোৱা হয় তো বৃক্ষৰোপণ যিমানে কৰা হ'ব বনানীকৰণটো বৃদ্ধি হ'ব নেক্সট কোৱেশ্চনটো হৈছে the study of interactions between living organisms and environment is called as জীৱ আৰু পৰিৱেশৰ মাজৰ আন্তঃক্ৰিয়াৰ অধ্যয়নক কি বুলি কোৱা হয় এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ পৰীক্ষাত আহি থাকে মন ৰাখি থব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ইকোলজি অৰ্থাৎ পৰিস্থিতি বিজ্ঞান বুলি কোৱা হয় তো জীৱ আৰু পৰিৱেশ বিজ্ঞান বা পৰিৱেশৰ মাজত যিবিলাক সম্পৰ্ক আছে তাৰ বিষয়ে যি অধ্যয়ন কৰা হয় তাক পৰিস্থিতি বিজ্ঞান বা ইকোলজি বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে the term ecology was first defined by পৰিস্থিতি বিজ্ঞান বা ইকোলজি শব্দটো কোনে প্ৰথমতে সূত্ৰবদ্ধ কৰিছিল বা কোনে ইকোলজি টাৰ্মটো ইউজ কৰিছিল ব্যৱহাৰ কৰিছিল তো ইয়াৰে ৰাইট আনসাৰটো হৈ যাব অপচন এ হেকল তো 1999 ত মনত ৰাখি থব 1999 চনত প্ৰাণী বিজ্ঞান আৰ্নেষ্ট হেকেলে পৰিৱেশ বিজ্ঞান শব্দটোৰ উদ্ভাৱন কৰিছিল বা ইকোলজি যেটো ওয়াৰ্ড এই ওয়াৰ্ডটোৰ ডিফাইন কৰিছিল
চনটো ইম্পৰ্টেণ্ট হয় 1999 মনত ৰাখি থ'ব নেক্সট কোৱেশ্যনটো হৈছে the role played by an organism in the ecological system is known as পৰিৱেশ তন্ত্ৰত এটা জীৱই ৰূপায়ণ কৰা ভূমিকা কি বুলি জনা যায় ৰাইট আনসাৰটো হ'ব অপচন ডি নিচ পৰিৱেশ তন্ত্ৰত জীৱ এটাই ৰূপায়ণ কৰা ভূমিকাক নিচ বুলি কোৱা হয় অৰ্থাৎ প্ৰতিটো জীৱৰ বেলেগ বেলেগ নিচ কি কৰে প্ৰতিটো জীৱৰ যেহেতু ভূমিকা বেলেগ বেলেগ হয় তো প্ৰতিটো জীৱৰ নিচটো বেলেগ বেলেগ হ'ব বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে ম্যাথছ ৰিজনিং জিকে কাৰেণ্ট এফেয়াৰ্স প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ইংলিছ গ্ৰামাৰ এই সকলোবিলাক সাবজেক্ট থকা পিডিএফ ল'ব বিচাৰে তেনেহলে কেৱল মাত্ৰ 79 টকা পে কৰি পিনে আমাৰ পৰা এই সকলোবিলাক সাবজেক্ট থকা পিডিএফ বোৰ পাই যাব তো যদি কাৰোবাৰ এই পিডিএফ বোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা এই পিডিএফ সমূহ আপোনালোকে লাভ কৰিব পাৰিব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকে স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি 79 টকা পে কৰিব আৰু পে কৰাৰ পিছত আপোনালোকক আমি পিডিএফ সমূহ সেন্ড কৰি দিম এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ হওক নেক্সট কোৱেশ্যনটো হৈছে হু ওয়াজ দা ফাউন্ডাৰ অফ দা ৰামকৃষ্ণ মিছন অৰ্থাৎ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল এটো আমি সকলোৱে জানো তো আপোনালোকে যদি জানে কোনবা অপচন গিটাৰ ভিতৰত কাৰেক্ট অপচনটো কমেন্টত জনাবচোন তো ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল স্বামী দয়ানন্দ সৰস্বতী নে স্বামী বিবেকানন্দ নে ৰাজা ৰামমোহন ৰায় নে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ তো কোনে কৰিছিল আপোনালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিব আমি আপোনালোকৰ কমেন্টসমূহ পঢ়ি চাম তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ 1897 মনত ৰাখিব 1897 অৰ্থাৎ 1897 চনৰ 1 মে তাৰিখে কলকাতাৰ ওচৰত বেলুৰত তেওঁ এই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে when did the British government hold a court in Delhi and cancel the Bengal Bhang scheme ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি কেতিয়া বংগভংগ আঁচনি বাতিল কৰিছিল তো ৰাইট আনসাৰটো হ'ব অপচন বি 1911 চনৰ 2 ডিচেম্বৰত 1911 চনৰ 2 ডিচেম্বৰ তাৰিখে ব্ৰিটিছ চৰকাৰে কি কৰিছিল দিল্লীত দৰবাৰ পাতিছিল আৰু তেওঁলোকে এই বংগভংগ আঁচনিখন বাতিল কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হু ওয়াজ দা ব্ৰিটিছ এডমিনিষ্ট্ৰেটৰ হু হেল্প ফ্ৰম দা মুছলিম লীগ ইন 1906 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল উত্তৰটো হ'ব অপচন এ লৰ্ড মিন্টো লৰ্ড মিন্টোৰ কাৰ্যকালত গৃহীত হোৱা গুৰুত্বপূৰ্ণ আইন 1906 চনত মুছলিম লীগ প্ৰতিষ্ঠা 1907 চনত আইএনচি চুৰাট বিভাজন আৰু 1909 চনত মুছলমানক পৃথক ভোটাৰ প্ৰদান কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হু ওয়াজ দা ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ হু ডিক্লেয়াৰ্ড কমিউনেল পাৰ্টিশন ইন 1932 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল তো বন্ধুসকল এইটো কোৱেশ্যনটো আমি আগৰ ভিডিঅটো এটা দিছিলো এই প্ৰশ্নটো যদি আপোনালোকে আগৰ ভিডিঅসমূহ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে ইয়াৰ আগৰ পাৰ্টসমূহ চাই ল'ব তো এই প্ৰশ্নটো কি দিছে চাওক 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা সংঘটিত হৈছিল তো এই সময়ত ব্ৰিটিছৰ যি প্ৰধানমন্ত্ৰী হেজন কোন আছিল আমাক সুধিছে তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি ৰামছে মেকডোনাল্ড তো 1932 চনত যেতিয়া সাম্প্ৰদায়িক বটোৱাৰা হৈছিল তেতিয়া প্ৰধানমন্ত্ৰী আছিল ৰামছে মেকডোনাল্ড নেক্সট কোৱেশ্যনটো হৈছে ডিউৰিং হুজ টেনিউৰ ওয়াজ দা পাৰ্টিশন অফ বেংগল স্কিম ইমপ্লিমেন্টেড কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল উত্তৰটো হ'ব অপচন ডি লৰ্ড কাৰ্জন তো লৰ্ড কাৰ্জনে 1899 চনৰ পৰা 1905 চনলৈকে ভাৰতৰ ভাইচৰয় আছিল মনত ৰাখিব 1899 ৰ পৰা 1905 লৈকে লৰ্ড কাৰ্জন ভাৰতৰ ভাইচৰয় হিচাপে কাৰ্যৰত আছিল আৰু তেওঁৰ কাৰ্যকালতে কি হৈছিল বংগভংগ আঁচনিখন কাৰ্যকৰী কৰা হৈছিল নেক্সট কোৱেশ্যন ইন হুইচ সেশন অফ দা কংগ্ৰেছ was the demand for the full Swaraj raised অৰ্থাৎ কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল উত্তৰটো হ'ব অপচন ডি লাহোৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1929 চনৰ 26 ডিচেম্বৰত লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গৃহীত হৈছিল নেক্সট কোৱেশ্যন হুইচ অফ দা ফলোইং নিউজপেপাৰ was published during the স্বদেশী মুভমেন্ট
স্বদেশী আন্দোলনৰ সময়ত তলৰ কোনখন কাকত প্ৰকাশিত হৈছিল ৰাইট আনসাৰটো হ'ব অপচন বি যুগান্তৰ কেছাৰী মহাৰাত্তা যুগান্তৰ আৰু বন্দে মাতৰম এই আটাইকেইখন স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশ পাইছিল তোমাৰ কিতাপ অকল যুগান্তৰখনে নহয় ইয়াৰ লগতে কেছাৰী মহাৰাত্তা আৰু বন্দে মাতৰম এই আটাইকেইখন স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশ পাইছিল তো তাৰে যদি যিকোনো এখন আহি যায় তেতিয়া আপোনালোকে হেতু ৰাইট বুলি টিক দিব লাগিব নেক্সট কোৱেশ্চনটো হৈছে on which date was the partition of Bengal effected কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ৰাইট আনসাৰটো হ'ব অপচন এ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত তো চনটো ইম্পৰ্টেন্ট হয় 1905 আৰু তাৰিখটো হৈছে 16 অক্টোবৰ আৰু এই বংগ ভংগ কাৰ্যকৰী হওঁতে ব্ৰিটিছৰ যিজন ভাইসৰয় আছিল সেইজন আছিল লৰ্ড কাৰ্জন এটো আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দা অথৰ অফ দা প্লে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন আছিল ৰাইট আনসাৰটো হ'ব অপচন সি অম্বিকাগিৰি ৰয় চৌধুৰী বন্দিনী ভাৰত নাটকখনৰ ৰচক আছিল অম্বিকাগিৰি ৰায় চৌধুৰী নেক্সট কোৱেশ্চনটো হৈছে when was the national council of education formed in bengal বংগদেশত ভাৰতীয় জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ৰাইট আনসাৰটো হ'ব অপচন এ 1906 আৰু 10 মাৰ্চত 1906 চনৰ 10 মাৰ্চত জাতীয় শিক্ষা পৰিষদ নামৰ যেটো অনুষ্ঠান হেতু গঠিত হৈছিল সতীশ চন্দ্ৰ মুখাৰ্জীৰ আৰু ভাৰতীয় জাতীয়তাবাদী সকলে এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল তো মুখ্যটো আছিল সতীশ চন্দ্ৰ মুখাৰ্জী আপোনালোকৰ যদি পৰীক্ষাত আহিব পাৰে যে জাতীয় শিক্ষা পৰিষদৰ লগত জড়িত মুখ্য ব্যক্তিজন কোন আছিল তো তেওঁ হৈ যাব সতীশ চন্দ্ৰ মুখাৰ্জী নেক্সট কোৱেশ্চনটো হৈছে in 1866 a terrible famine occurred in which part of india killing about 10000 people 1866 চনত ভাৰতৰ অন্তৰ্গত কোন ঠাইত এক ভয়ানক দুৰ্ভিক্ষ দেখা দিছিল যত প্ৰায় 10000 লোকৰ মৃত্যু হৈছিল তো বন্ধুসকল এই কোৱেশ্চনটো আমি ইয়াৰ আগৰ পাৰ্টটো আলোচনা কৰি আহিছো যদি আপোনালোকে জানে ইয়াৰ কোৱেশ্চনৰ আনসাৰটো কমেন্টত জনাই দিব তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ বেংগল তো বংগদেশত 1866 চনত এক ভয়াবহ দুৰ্ভিক্ষ দেখা দিছিল যত প্ৰায় 10000 মান মানুহৰ কি হৈছিল মৃত্যু হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 22 in which year did the kingdom of Motok and Sodhia come under the British Empire অৰ্থাৎ মটক আৰু হদিয়া ৰাজ্য কিমান খ্ৰীষ্টাব্দত ভাৰত ব্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া হৈছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি 1839 অৰ্থাৎ 1839ত নেক্সট কোৱেশ্চন in which of the following person opposed the partition of Bengal তলৰ কোনজন ব্যক্তিয়ে বংগ বিভাজনৰ বিৰুদ্ধে কৰিছিল উত্তৰটো হ'ব অপচন ডি অল অফ দা এবভ ওপৰ আটাইকেইজন সুৰেন্দ্ৰনাথ বেনাৰ্জী বিপিন চন্দ্ৰ পাল আৰু অৰবিন্দ ঘোষ এই আটাইকেইজনে কি কৰিছিলে বংগভংগ বিভাজনৰ বিৰুদ্ধে কৰিছিলে পিছৰ প্ৰশ্নটো হৈছে হু was the editor of the magazine সঞ্জীৱনী published on 6 July 1904 1904 চনৰ 6 জুলাইত প্ৰকাশিত সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল উত্তৰটো হ'ব অপচন বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে in which year was the first protest meeting against the partition of Bengal held বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা কিমান চনত অনুষ্ঠিত হৈছিল উত্তৰটো হ'ব অপচন এ 1905ত আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন টপিকসমূহৰ ওপৰত ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ